একতাৰ বল তৃতীয় শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ সংগৃহীত। মহীকান্ত বৰুৱা গাঁওখনৰ গাঁওবুঢ়া। তেওঁ গাঁওখনৰ মানুহক মিলা প্ৰীতিৰে থাকিবলৈ সময়ে সময়ে উপদেশ দিয়ে। কিন্তু তেওঁৰ নাতি নাতিনীয়েকহঁতৰ মাজত মিল নাছিল। নাতি নাতিনীয়েকহঁতৰ মাজত মিলা প্ৰীতি নোহোৱা দেখি মহীকান্তৰ চিন্তাত পৰিল। এনে অৱস্থাত এদিন জহকালি সন্ধিয়া ককাক মহীকান্তই সিহঁতক কাষলৈ মাতি আনি ক'লে, আজি মই তোমালোকক এটা মজাৰ সাধু ক'ম। সাধু ক'ব বুলি কোৱাৰ লগে লগে সিহঁতে ককাকৰ কাষত জুম বান্ধিলে। ককাকে আৰম্ভ কৰিলে। এখন গাঁৱত এজন খেতিয়ক আছিল। খেতিয়কজনৰ 4জন পুতেক। পুতেককেইজনৰ মাজত একেবাৰে মিলা প্ৰীতি নাছিল। দেউতাকে সৰুৰে পৰা তেওঁলোকক নানান মূল্যৱান উপদেশ দি আহিছিল। কিন্তু দেউতাকৰ উপদেশলৈ পুতেকহঁতে কাণসাৰি কৰা নাছিল। দেউতাকে বহু কষ্টৰে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। পুতেকহঁতে কিন্তু দেউতাকক কোনো ধৰণৰ সহায় কৰা নাছিল। খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। পুতেকহঁতৰ স্বভাৱ দেখি চিন্তাত তেওঁৰ টোপনি নহা হ'ল। তেওঁ ভাবিলে, এনেদৰে থাকিলে পুতেকহঁতৰ ভৱিষ্যত বিপদত পৰিব। তাকে ভাবি তেওঁ ল'ৰাহঁতক কথাই কামে বুজাবলৈ এটা বুদ্ধি পাঙিলে। এদিন তেওঁ পুতেকহঁতক কেইডালমান ইকৰাৰ কাঠি আনিবলৈ ক'লে। দেউতাকৰ কথামতে পুতেকহঁতে ইকৰাৰ কাঠি কেইডালমান আনিলে। তেতিয়া দেউতাকে প্ৰত্যেককে একোডালকৈ কাঠি ভাঙিবলৈ দিলে। চাৰিওজনে সেই কাঠি অনায়াসে ভাঙিলে। এইবাৰ দেউতাকে কাঠিবোৰ মুঠি বান্ধি পুতেকহঁতক এজন এজনকৈ ভাঙিবলৈ দিলে। তেওঁলোকে প্ৰত্যেকেই মুঠিটো ভাঙিবলৈ চেষ্টা কৰিলে। কিন্তু বহু চেষ্টাৰ মূৰতো কোনো এজনেও কাঠিৰ মুঠাটো ভাঙিব নোৱাৰিলে। তেতিয়া দেউতাকে চাৰিওজন পুতেকক কাষলৈ মাতি আনি ক'লে, এতিয়া বুজিলানে বোপাইহঁত? তোমালোক আটায়ে একোডালকৈ কাঠি দিওঁতে সহজেই ভাঙিব পাৰিলা। কিন্তু গোটেইকেইডাল কাঠি মুঠা বান্ধি দিওঁতে ভঙাত সফল হ'ব নোৱাৰিলা। ঠিক তেনেদৰে একেলগে মিলা প্ৰীতিৰে চলিলে কোনেও তোমালোকক একো হানি বিঘিনি ঘটাব নোৱাৰে। খেতি বাতি বেপাৰ বাণিজ্যটো সফল হ'ব পাৰিবাহঁক। এতিয়াৰে পৰা তোমালোকে সকলো কাম কাজ একেলগে কৰিবা। প্ৰত্যেকে ঘৰৰ প্ৰতিজন সদস্যৰ দিহা পৰামৰ্শ লৈ কাম কাজ কৰিলে সফল নোহোৱাৰ কাৰণেই নাই। সকলো কামকে লগে ভাগে আনন্দৰে কৰাৰ চেষ্টা কৰিবা। চাৰিওজন পুতেকে কথাটো বুজি পালে আৰু একেলগ হৈ কামত লাগিলেগৈ। সাধুটো শেষ কৰি ককাকে ক'লে, এতিয়া বুজিলানে? মিলি জুলি থাকিলে তোমালোক কেতিয়াও বিপদত নপৰা। সকলো কামতে সাফল্য অৰ্জন কৰিব পাৰিবা। এতিয়া যোৱাহঁক, কলি পুথি লোৱাগৈ।